নমস্কাৰ ষ্টুডিঅ'ত মই সাজিদ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইড ইণ্ডিয়া। এই মুহূৰ্তত বেংকৰ গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো। বেংকৰ কৰ্মচাৰী আপোনাক বেয়া ব্যৱহাৰ দুৰ্ব্যৱহাৰ কৰে নেকি? আপোনাক কাম কৰাই দিয়াৰ নামত ঘণ্টা ঘণ্টা ধৰি থিয় কৰাই ৰাখে নেকি? আপোনাৰ কাম কৰি দিয়া নাই নেকি? তেন্তে চিন্তা নকৰিব, এতিয়াৰে পৰা আপুনি বেংক কৰ্মচাৰীৰ এনে ব্যৱহাৰৰ সন্মুখীন হলে আপুনি লগে লগেই অভিযোগ দিব পাৰিব। আৰু আপোনাৰ যদি অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে বেংক কৰ্মচাৰী বিপদত পৰিব, বেংক কৰ্মচাৰীয়ে চাকৰি পৰ্যন্ত হেৰুৱাবলগীয়া হ'ব পাৰে। আমি এই খবৰটো জনাম সবিশেষ বিস্তৃত ৰূপত সবিশেষ জনোৱাৰ চেষ্টা কৰিম। আপুনি কেইটামান নম্বৰ জনাম, এই নম্বৰকেইটা আপুনি স্ক্ৰীনশ্বট কৰি লওক অথবা এতিয়া ছেভ কৰি লওক আৰু এই নম্বৰত আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগ সত্য প্ৰমাণিত হলে বিপদত পৰিব বেংক কৰ্মচাৰী। এই মুহূৰ্তত সেই খবৰলৈ অহাৰ চেষ্টা কৰিছো। আপোনাক বেংকৰ কৰ্মচাৰীয়ে বেয়া ব্যৱহাৰ কৰে নেকি? তেন্তে চিন্তা নকৰিব, আপোনাৰ কাম কৰি দিয়া নাই নেকি? বেংক কৰ্মচাৰীয়ে কাম কৰি দিয়াৰ নামত থিয় কৰাই ৰাখিছে নেকি আপোনাক? এতিয়াৰে পৰা বেংক কৰ্মচাৰীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। অভিযোগ পোৱাৰ লগে লগেই বেংক কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। গ্ৰাহকসকলৰ সুবিধাৰ্থে মুকলি কৰা হৈছে কেইবাটাও নম্বৰ। বেয়া ব্যৱহাৰৰ সন্মুখীন হলেই অভিযোগ দিয়ক। SBI গ্ৰাহকসকলৰ বাবে মুকলি কৰা হৈছে 5টা নম্বৰ। আপুনি নম্বৰসমূহ স্ক্ৰীনশ্বট কৰি লওক অথবা ছেভ কৰি লওক এতিয়াই। 18001234 18002100 আৰু 1800112211 অথবা 1800425380 08026599990 SBI গ্ৰাহকসকলৰ সুবিধাৰ্থে 5টা নম্বৰ মুকলি কৰা হৈছে। অভিযোগ সত্য প্ৰমাণিত হলে চাকৰি হেৰুৱাব লাগিব বেংক কৰ্মচাৰী। crcf.sbi.co.in CCF যোগেও দিব পাৰিব অভিযোগ। HDFC বেংকে মুকলি কৰিছে 9957193333 নম্বৰ। এক্সিছ বেংকেও মুকলি কৰিছে বিশেষ নম্বৰ 180020955577 আৰু 186041955555 আৰু বেংকসমূহে যদি আপোনাক সঁহাৰি নিদিয়ে তেন্তে RBI পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। এই নম্বৰসমূহত আপুনি অভিযোগ দিয়াৰ পিছতো যদি আপুনি ফলাফল লাভ কৰা নাই তেন্তে RBI অভিযোগ দিয়ক। 9022604000 নম্বৰৰ জৰিয়তে RBI দিব পাৰিব অভিযোগ অথবা 14448 এই নম্বৰত আপুনি ফোন কৰি দাখিল কৰিব পাৰিব আপোনাৰ অভিযোগ। আমি জনাই গৈছো এই মুহূৰ্তৰ সেই খবৰ। বিগত সময়ত বিভিন্ন সময়ত দাবী উত্থাপন হৈছিল, প্ৰশ্ন উত্থাপন হৈছিল যে বেংক কৰ্মচাৰীয়ে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰে আৰু তেনে ঘটনা দেখিবলৈ পোৱা গৈছিল বিগত সময়ত। এতিয়াৰে পৰা বেংক কৰ্মচাৰীয়ে আপোনাক যদি বেয়া ব্যৱহাৰ কৰিছে, আপোনাৰ যদি কাম কৰি দিয়া নাই, আপোনাৰ কাম কৰি দিয়াৰ নামত যদি ঘণ্টা ঘণ্টা থিয় কৰাই ৰাখিছে তেন্তে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। আৰু ইমানেই নহয়, আপোনাৰ অভিযোগ পোৱাৰ লগে লগে একশ্যন লোৱা হ'ব বেংক কৰ্মচাৰীৰ বিৰুদ্ধে আৰু আপোনাৰ অভিযোগ সত্য প্ৰমাণিত হলে চাকৰি পৰ্যন্ত হেৰুৱাব লাগিব বেংক কৰ্মচাৰী। আপুনি এই নম্বৰসমূহ স্ক্ৰীনশ্বট কৰি লওক অথবা ছেভ কৰি লওক এতিয়াই। যিকোনো মুহূৰ্তত যিকোনো সময়তে আপুনি এনে ব্যৱহাৰৰ সন্মুখীন হলে, বেয়া ব্যৱহাৰৰ সন্মুখীন হলে, আপোনাৰ কাম কৰি নিদিলে আপুনি লগে লগেই অভিযোগ দাখিল কৰক। আৰু অকল ইমানেই নহয়, আপোনাক যদি বেংকসমূহে অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি দিয়া নাই তেন্তে চিন্তা নকৰিব, আপুনি RBIক পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব। আৰু এইদৰে এতিয়া বেংকৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে কেইবাটাও নম্বৰ মুকলি কৰা হৈছে।